সরকার সম্পূর্ণ কৃষক বিৰোধী তেওঁলোকে আজি চৰিত্ৰ প্ৰদৰ্শন কৰিছে। কিয় ভাৰতবৰ্ষ হৈছে কৃষি প্ৰধান দেশ। ইয়াত কৃষকেই যদি নাবাচে, কৃষি যদি নাবাচে, কোন বাচি থাকিব? গতিকে অন্নদাতা কৃষকৰ ওপৰত আজি কি ধৰণে আক্ৰমণ কৰিছে আইনটো আনি পেলাই, তাৰ জ্বলন্ত উদাহৰণ হৈছে দিল্লীত চলি থকা আন্দোলন। গতিকে দিল্লী অহাকালি আকৌ আলোচনা আছে কৃষক আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত। সেই আলোচনাৰ পিছত আমি গম পাম যে আমি কি ব্যৱস্থা ল'ব লাগে। খেতিয়কে, ভাৰতবৰ্ষৰ খেতিয়ক এতিয়া কিন্তু পিছ নোহোৱাকৈ নাযায়। হয় তোমালোকে আইন বাতিল কৰা, নহ'লে তোমালোকে কৃষকৰ আন্দোলন দমন কৰা। এই দুটা লাইন তেওঁলোকৰ আছে। এতিয়া অহাকালি আলোচনাৰ পিছত তেওঁলোকে কি কৰে আমি চাম। আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ কৈছে আমি কৃষকৰ লগত আছোঁ। কৃষকৰ উৎপাদিত ফচলৰ ন্যায্য দামৰ গেৰেণ্টিৰ কথা আমি কৈছোঁ, কাৰণ MSP নহ'লে সেইটো কেতিয়াও ন্যায্য দামটো নাপায়। আৰু চৰকাৰে যদি কিনাৰ ব্যৱস্থা নকৰে, প্ৰকুৰমেণ্টৰ ব্যৱস্থা নকৰে, তেনেহ'লে খেতিয়কে উচিত মূল্য নাপায়, লাভজনক দাম নাপায়। আৰু এটা কথা হৈছে যে মাৰ্কেটিং, মণ্ডি ছিষ্টেম, এই মাৰ্কেটিং যিটো এগ্ৰিকালচাৰ ৰেগুলেটিং মাৰ্কেটিং, অৰ্থাৎ চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত বজাৰ নাথাকিলে আজি কোনে লাভৱান হ'ব? কৈছে ইতিমধ্যে যে আমাৰ দেশী বিদেশী ডাঙৰ ডাঙৰ কৰ্পৰেট হাউচবিলাক লাভৱান হ'ব। গতিকে তেওঁলোকে কৰ্পৰেটাইজেশ্যন অফ এগ্ৰিকালচাৰৰ যিটো নীতি লৈ পেলাই আগবাঢ়িছে, এইটো আমাৰ ভাৰতবৰ্ষৰ দৰে দেশ এখনত অতি মাৰাত্মক। গতিকে আমি ইয়াক হ'বলৈ নিদিওঁ, ভাৰতবৰ্ষৰ খেতিয়কে নিশ্চয় হ'ব নিদিয়ে। চাওক, সমগ্ৰ ভাৰতবৰ্ষতে আজি ভাৰত বন্ধ ঘোষণা কৰিছে কৃষক সংগঠনসমূহে। লগতে ভাৰতবৰ্ষৰ বিভিন্ন সংগঠনে ছাপোৰ্ট দিছে। ৰাজনৈতিক দল হিচাপে আমি কংগ্ৰেছ দলো আমি ছাপোৰ্ট দিছোঁ। আৰু আজি সমগ্ৰ ভাৰতৰ লগতে আমি নদুৱাৰ ব্লক কংগ্ৰেছৰ বিভিন্ন মণ্ডল সমিতিক লৈ আজি আমাৰ ইয়াত কাৰ্যসূচী কৰা হৈছে। আপোনালোকে নিশ্চয় দেখিছে। আমাৰ কথা হ'ল যে বৰ্তমান বিজেপি চৰকাৰখনে যে ভাৰতবৰ্ষত যি 3খন কৃষি আইন আনিছে, সেই কৃষি আইন 3খনে আমাৰ কৃষকসকলৰ মূৰত মাধমাৰ সদাইছে। আপোনালোকে নিশ্চয় গম পাইছে। আৰু সেই কৃষি আইন 3খনে আজি আমাৰ কৃষকসকলৰ যিটো হাহাকাৰ সৃষ্টি কৰিছে, সেইটো সকলোৱে গম পাইছে। আৰু ইতিমধ্যে তেওঁলোকে পুঁজিপতি স্বাৰ্থত কাম কৰিছে। আজি আপোনালোকে চাওক যে APMC এপখন নাইকিয়া কৰি দিছে, নিয়ন্ত্ৰিত বজাৰ সমিতিবিলাক নাইকিয়া কৰি দিছে, বিলুপ্ত কৰি দিছে, MSPটো নাইকিয়া কৰি দিছে। গতিকে আজি কৃষকসকলৰ হাহাকাৰ হৈছে, তেওঁলোকৰ ভৱিষ্যতৰ প্ৰতি চিন্তা হৈ গৈছে। আজি কৃষকসকলৰ সমস্যাই নহয়, এইটো আজি আমাৰ ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকৰ সমস্যা। গতিকে আমি সেইকাৰণে ইয়াত তীব্ৰ প্ৰত্যাখ্যান কৰিছোঁ। আৰু এই কৃষি আইন 3খন অনতিপলমে বাতিল কৰি কৃষকসকলৰ স্বাৰ্থত তেওঁলোকে কাম কৰিব লাগে। কিন্তু আটাইতকৈ দুখৰ কথা, আটাইতকৈ গৰিহণাযোগ্য কথা যে যি ভাৰতবৰ্ষত যিটো কৃষি আন্দোলন হৈছে, আপোনালোকে নিশ্চয় দেখিছে যে সেই কৃষকসকলৰ ওপৰত যিটো অত্যাচাৰ উৎপীড়ন চলাইছে, ই সঁচাকৈ নিন্দনীয় বিষয়। গতিকে এই অত্যাচাৰ উৎপীড়ন বন্ধ কৰি সোনকালে তেওঁলোকৰ লগত আলোচনা কৰি পেলাই সমস্যাটো সমাধান কৰিব লাগে, সেইটো আমাৰ মূল দাবী। আৰু সেইকাৰণে আজি আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আহ্বান ক্ৰমে আমি আজি সমগ্ৰ অসমতে আমাৰ প্ৰতিবাদ হৈছে। আৰু আমি আজি নদুৱাৰ চতিয়া সমষ্টি, আমাৰ নদুৱাৰটো আজি আমাৰ মণ্ডল কমিটি আৰু ব্লক কমিটি আমি আজি প্ৰতিবাদত সাব্যস্ত কৰিছোঁ। অনাগত দিনবোৰ কিবা কাৰ্যসূচী ল'বলৈ হৈছে নেকি? এতিয়া চাওক, যদি এই কৃষকসকলৰ লগত আমি আছোঁ, আমাৰ স্পষ্ট কথা যে কৃষক আন্দোলনটোৰ লগত আমি সম্পূৰ্ণভাৱে আছোঁ। কাৰণ কৃষকৰ সমস্যাটো হ'ল আমাৰ সকলোৰে সমস্যা। যদি আমাৰ কৃষকসকলেও আমাৰ দেশৰ ধৰণী, তেওঁলোকেই যদি আজি আন্দোলন ৰাজপথত নামিবলগীয়া হৈছে কৃষি পথাৰ বাদ দি পেলাই, তেতিয়াহ'লেতো আমাৰ দেশৰ কাৰণে ডাঙৰ এটা সমস্যা হৈছে যে অৰ্থনীতি বিধ্বস্ত হৈ পৰিব অলপ দিনৰ পিছত। আপোনালোকে নিশ্চয় গম পাইছে এতিয়া খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি হৈছে। আৰু কৃষকসকলক যিমান দিনলৈকে ৰাজপথত থাকিব সিমান সমস্যা আমাৰ বাঢ়ি যাব। গতিকে কৃষকসকলক পথাৰলৈ যোৱাৰ ব্যৱস্থাটো ভাৰতবৰ্ষৰ বিজেপি চৰকাৰখনে কৰিব লাগে। কিন্তু আটাইতকৈ আমি লক্ষ্য কৰিছোঁ তেওঁলোকে সদায় পুঁজিপতিৰ হকে কাম কৰি আছে। আজি গোটেই পুঁজিপতিসকলৰ স্বাৰ্থতে তেওঁলোকে আজি এই কৃষি আইন 3খন আনিছে। গতিকে কৃষি আইন 3খন অনতিপলমে বাতিল কৰিব লাগে।